গোটা ব্ৰইলাৰ চিকেন এটা লৈ আহিছোঁ। গ্ৰিল চিকেন বনাবলৈ গৈ আছোঁ। নতুন ৰেচিপি হয়, কিদৰে কৰিম আপোনালোকক দেখাব বিচাৰিছোঁ। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই এই চিকেনটো কিদৰে মেৰিনেট কৰিম আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰথমে মই এয়া বাটাৰ চিকেন মছলা লৈছোঁ, অলপ চিকেন মছলা লৈছোঁ। তাৰপৰা এয়া আদা নহৰু পেষ্ট ইয়াত মই দি দিছোঁ। এইদৰে আদা নহৰু পেষ্ট মই 2টা পেকেট দিছোঁ। অলপ কালাৰ দিম, এয়া অলপ জালুক, ব্লেক পেপাৰ অলপ তাত দিছোঁ। এয়া মই এইখিনি এতিয়া অলপমান এইখিনি পেষ্ট কৰি লৈছোঁ। এতিয়া মই এই চিকেনটো এই বলত লৈ লৈছোঁ। এইদৰে মই মছলাখিনি দি দিছোঁ। এই মই নেমু চেপি দিছোঁ। এয়া নিমখ দিছোঁ। এতিয়া ভালকৈ মই এইদৰে মছলাখিনি ভৰা ইয়াত এইটো মেৰিনেট কৰিম। বহুত দিনৰ পৰা এটা গোটা চিকেন বনাম বুলি আপোনালোকক দেখাম বুলি ভাবি আছিলোঁ। ভালদৰে মেৰিনেট কৰিব লাগিব, নহ'লে খাই ভাল নালাগিব। নহ'লে পুৰা মছলা সোমাব লাগিব। এয়া ফুড কালাৰ অকণমান দি দিছোঁ। এতিয়া অকণমান মই ইয়াত মাষ্টাৰ অইল দিম। মাষ্টাৰ অইল দি মই এইটো ভালকৈ মিলাম। এতিয়া যিমান ভালকৈ মেৰিনেট কৰিম সিমানেই খাবলৈ টেষ্টি হ'ব। আৰু এইটো মেৰিনেট কৰাৰ পিছতে মই 1 ঘণ্টা থ'ব লাগিব। তাৰপিছত মই মাইক্ৰ'ৱেভত গ্ৰিল কৰিম। এতিয়া এইটো হৈ গৈছে। এইটো মই এতিয়া 1 ঘণ্টা ৰাখি দিম। 1 ঘণ্টাৰ পিছত মই এইটো গ্ৰিলত ভৰাম। এয়া 1 ঘণ্টা হৈ গৈছে। এতিয়া এই চিকেনটো দি গ্ৰিল কৰিম। কিদৰে গ্ৰিল কৰিম আপোনালোকক দেখাই আছোঁ। মাইক্ৰ'ৱেভটো প্ৰি হিট কৰা হৈ গৈছে। এয়া 50 মিনিট লাগিব। গ্ৰিল হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। চিকেন গ্ৰিল হৈ গৈছে। কিমান সুন্দৰ লাগিছে চাওকচোন। কালাৰটো চাওক, কিমান ধুনীয়া কালাৰ হৈছে। উলিয়াই এতিয়া আপোনালোকক দেখাই আছোঁ। চিকেন গ্ৰিল হৈ গ'ল, কিমান সুন্দৰকৈ হৈছে।
আপোনালোকেও বনাই খাব পাৰিব। এয়া মোৰ নাতিনীও কৈছে চিকেন গ্ৰিল হৈ গ'ল বুলি। আজিলৈ আহোঁ, পুনৰ আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।